গুড মৰ্নিং যেহেতু আপোনালোকক বহুত ইম্পৰ্টেণ্ট আপোনালোকক কথা এটা ক'বলৈ গৈ আছোঁ যেহেতু এতিয়া বহুতে মানে কি চাকৰিৰ কাৰণে লাগি থকা বা চাকৰি পাব এতিয়া বৰ্তমান বা আসাম পুলিচ হওক এডিআৰই হওক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলো ডিপাৰ্টমেণ্টৰ কাৰণে যিখিনিয়ে মানে কি নিজৰ ঘৰৰ ওচৰত মানে নিজৰ ডিষ্ট্ৰিক্টত চাকৰি কৰা মানে ভাবে আৰু যে নিজৰ ডিষ্ট্ৰিক্টত চাকৰি কৰিম বুলি ভাবে বহুতে বেলেগ ডিষ্ট্ৰিক্টত থাকে যেতিয়া নিজৰ ডিষ্ট্ৰিক্টত চাকৰি কৰিম বুলি ভাবে সো সিহঁতে কিছুমান বস্তু এতিয়া ফলো নকৰিলে হয়তো পিছত আপোনালোকৰ বহুত পস্তাবলগীয়া হ'ব পাৰে যেহেতু আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত যাব নোৱাৰিব বুজিছেনে কিছুমান বস্তু থাকে যিবিলাক বস্তু এতিয়াৰ পৰা আপোনালোকে সজাগতা নহ'লে সো আপোনালোকে মানে কি নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে ট্ৰান্সফাৰ যাব নোৱাৰিব বুজিছে নহয় সো আপোনালোকে আসাম পুলিচ বুলি নহয় আসাম পুলিচ হেল্থ এডিআৰই সকলো ডিপাৰ্টমেণ্ট অসম পুলিচে হওক লাগে অসমৰ যিমান ডিপাৰ্টমেণ্ট আছে সো এইকেইটা কথা যদি আপুনি জানি থয় মানে আপুনি তেতিয়া আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ চৰকাৰী চাকৰি কৰিব পাৰিব বুজিছেনে ঘৰৰ ওচৰতে হওক বা নিজৰ ডিষ্ট্ৰিক্টতে মানে ঘৰৰ ওচৰত আৰু মানে বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি কৰিব নালাগে এইখিনি বস্তু যদি আপোনালোকে জানে প্ৰথম কথাটো হৈছে এতিয়া যেহেতু বহুত মানে কি এতিয়া বহুতে মানে কি হ'ব আপোনালোকৰ ইণ্টাৰভিউ দিবলৈ লৈছে সিহঁতৰ কথা নাজানো বাৰু চাকৰি পায় নে নাপায় বাৰু চাকৰি পোৱাখিনি এইটো বস্তুত লাগিব বাৰু চাকৰি নোপোৱাখিনিও এইখিনি আপোনালোকক জানাটো ভাল যিহেতু প্ৰথম কথা এইখিনি যিখিনি এটা নতুনকৈ সোমাইছে সিহঁতৰখিনিৰ কাৰণেও জানি থোৱা ভাল যিহেতু এতিয়া ট্ৰেইনিঙত যাব বা আসাম পুলিচ হওক এডিআৰই হওক শিক্ষকৰ হওক সকলো ধৰণৰ সো প্ৰথম চাওক আপোনালোকে ট্ৰেইনিঙত জইন কৰাৰ আগতে আপোনালোকে গ্ৰুপ এটা খুলিব যিটো আপোনালোকৰ চাকৰি পাইছিলে সকলোখিনি এটা গ্ৰুপ খুলি অল আসাম গ্ৰুপ খুলিব তাত আপোনালোকে কি কৰিব সকলোখিনি আপোনালোকৰ ডিপাৰ্টমেণ্টৰ আপোনালোকে এড কৰি ল'ব মানে এড কৰি আপোনালোকে কি কৰিব মিউচুৱেল ট্ৰান্সফাৰ যিটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট আপুনি ধৰি লওক এখন ডিষ্ট্ৰিক্টৰ পৰা নগাঁৱত যাবলৈ বিচাৰিছে নগাঁৱৰ পৰা ধৰি লওক সি নগাঁৱৰ মানুহটো ধৰি লওক নগাঁৱৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টত যাবলৈ বিচাৰিছে সো তেনেকুৱা আপোনালোকে এটা পাৰ্টনাৰ বিচাৰি ল'ব আপোনালোকৰ ছেম পোষ্টত ছেম এগেইনষ্টত মানে আপোনালোকে যিটো পোষ্টত কৰি আছে সেইটো পোষ্টত বুজিছে নহয় তেনেকুৱা আপোনালোকে মিউচুৱেল বিচাৰি থ'ব যিহেতু আপোনালোকৰ যিটো মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধাটো আপোনালোকৰ নেক্সট বছৰত আপোনালোকৰ অনলাইন এপ্লাই আকৌ হ'বলৈ গৈ আছে সো আপোনালোকে এই বস্তুটো যদি সুবিধাটো আপোনালোকে ল'বলৈ বিচাৰে সো এতিয়াৰ পৰা যদি নালাগে আপোনালোকে সময়ত মানুহ বিচাৰি নাপাব বা বুক হৈ যায় বুজিছে নহয় সো সেইবাবে আপোনালোকক কৈছোঁ এতিয়া আপোনালোকে মানুহটো বিচাৰি থ'ব পাৰিলে বিচাৰিও মানে এতিয়া ট্ৰেইনিঙৰ পৰাই মানুহ বিচাৰি আপোনালোকে ফিক্স কৰি থ'ব যে মই তোৰ জেগাত যাম বা তই মোৰ জেগাত আহিবি মানে এনেকুৱা ধৰণৰ ছিষ্টেম ধৰি লওক সি নিজৰ ডিষ্ট্ৰিক্টত যাবগৈ আপোনাৰ বদলি আৰু আপুনি তাৰ বদলি নিজৰ ডিষ্ট্ৰিক্টত আহিব বুজিছে নহয় সো আপোনালোকে এটা কথা কৈ দিওঁ পুলিচ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপুনি ধৰি লওক পুলিচৰ ক্ষেত্ৰত আপোনালোকে কনষ্টেবল কৰিব পাৰিব যে আমি সোমাইছোঁ আমি এতিয়া বৰ্তমান প্ৰমোশ্যন হোৱা নাই যিহেতু আমি কনষ্টেবলতে আছোঁ কনষ্টেবলে আপোনালোকে ট্ৰান্সফাৰ কৰিব পাৰে যিহেতু সি ছিনিয়ৰে হওক বা জুনিয়ৰে হওক বুজিছে নহয় আৰু লেছ নায়ক হ'লে কিন্তু নোৱাৰিব লেছ নায়ক হ'লে আপোনালোকৰ লেছ নায়ক হ'ব বুজিছে নহয় সো সেইকাৰণে আকৌ নতুনতে আপোনালোকে বহুত সুবিধা পাব নতুন সোমালে মানে কি বহুতখিনি ল'ৰা চিনাকি থাকে যিহেতু ট্ৰেইনিঙৰ টাইমত এই অল আসাম গ্ৰুপ খোলা যায় ট্ৰেইনিঙৰ টাইমত সো সেই তেতিয়া আপোনালোকে মিউচুৱেলৰ আপোনালোকৰ নিজৰ সংগী বিচাৰিবলৈ আপোনালোকে চেষ্টা কৰিব যিহেতু অনলাইন পৰ্টেল খোলাৰ লগে লগে বেছি দিন খোলা নিদিয়ে আপোনালোকে এমাহমান খোলা দিব যিহেতু সেই মাহৰ ভিতৰতে আপোনালোকে বিচাৰি নাপালে বহুত অসুবিধা হৈ যাব পাৰে সো আপোনালোকৰ যোনে ঘৰৰ য'ত চাকৰি কৰিবলৈ বিচাৰে সিহঁতৰ কাৰণে এই সুবিধাটোৰ কাৰণে আপোনালোকক মই এই কথাটো জনাইছোঁ সো মানে অকল আপোনালোকৰ অসম পুলিচ বুলি নহয় সকলো ডিপাৰ্টমেণ্টৰ সো তেতিয়া আপোনালোকে এই কামটো কৰি থয় ন আপোনালোকে বহুত এডভান্স হৈ দিব পিছত আপোনালোকে মানে ঘুমতীয়া ফুৰিব নালাগে বুজিছে নাই এই কথাটো মই সদায় আপোনালোকক আগতীয়াকৈ আপডেট দিওঁ যিহেতু আগতীয়াকৈ আপডেট হ'লে আপোনালোকে এডভান্স হৈ থাকে চাকৰি ক্ষেত্ৰতে হওক যিয়ে ক্ষেত্ৰত নহওক আপোনালোকক সদায় মই আগতীয়াকৈ আপডেট দিবলৈ চেষ্টা কৰোঁ বুজিছে নহয় এই বস্তুখিনি আপোনালোকে কৰি ল'ব বুজিছে নহয় যিহেতু আপোনালোকৰ ঘৰৰ ওচৰত যদি চাকৰি কৰিব মন আছে মানে তেতিয়া আপোনালোকৰ সুবিধা ভাল হ'ব ঘৰৰ ওচৰৰ পৰা আপোনালোকৰ ডিষ্টেঞ্চটো কম হ'লে চাকৰি কৰি ভাল লাগিব যোনে মানে ঘৰখনৰ প্ৰতি দায়িত্ব বেছি আছে তেখেতলোকে পাৰে আৰু কিছুমানে হয়তো ঘৰৰ ওচৰত চাকৰি কৰিব মন নাযাবও পাৰে সিহঁতৰ কথা নকওঁ বাৰু তো গাইজ মানে আহিছিলোঁ নলবাৰী ডিউটিত আপোনালোকে গম পায় নলবাৰীত মেলা হৈ আছে যিহেতু নলবাৰী মেলাৰ ডিউটিত আহিছিলোঁ এতিয়া বৰ্তমান CM ছাৰ আহিছিল 10,000 টকীয়া চেক দিবলৈ সো CM ছাৰৰ ডিউটি শেষ হ'ল সো বোলো আপোনালোকক এটা গাইড কৰি থৈ যাওঁ মোৰ এটা ভিডিঅ' আপোনালোকক অকণ গাইড কৰি যাওঁ মানে গাইড মানে কি আপোনালোকৰ মানে নিজৰ মানে যিটো ছেটিছফেকশ্যন আপোনালোকক পোৱাবলৈ মই চেষ্টা কৰিছোঁ যিটো মানে আপোনালোকৰ সুবিধা হয় সেইটোৰ ওপৰতহে মই ৰিয়েল কণ্টেণ্টবিলাক দি থাকোঁ সো আপোনালোকে ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি নকয় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটা কৰিলে মই আপোনালোকক এনেকুৱা সদায় আপডেট মানে আপুনি এডভান্স হৈ থকাতকৈ আপডেট টপিক ওপৰত কণ্টেণ্ট লৈ আহি থাকিম সো আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা লাগিলে জনাব ধন্যবাদ